বেংগল অটোনমাস কাউন্সিলৰ ডিষ্ট্ৰিক্ট প্লেনিং বৰ্ডৰ পৰা আমি আলোচনা কৰিম আৰু যিমান পাৰোঁ সেই গোটেইখিনি আঁচনিবিলাকক এটা বছৰৰ পূৰণ কৰিবৰ কাৰণে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা এইটো চেষ্টা কৰিম। তাৰ বাহিৰেও যিবিলাকৰ ফৰেষ্টৰ মাটি বহুত বছৰৰ পৰা আজি 50 বছৰৰ পৰা তেওঁলোকৰ বসবাস কৰি আছে, সেইটো ফৰেষ্ট প্ৰটেকশ্যন ৰাইট একমতে আমি সেইটো জন ছাৰ্ভে কৰি এইটো আমি পতা দিব পাৰে। সেইটো ৰাইজে আপত্তি কৰিছে, সেইবিলাকৰ আমি দিবৰ কাৰণে কাৰ্বি আংলং অটোনমাস কাউন্সিল আৰু আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ লগত বহি আমি সেইটো সমস্যাটো সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম। আপুনি ইতিমধ্যে কৈছে স্যাৰ 50 বেডৰ হস্পিটেল এখনৰ কথা কৈছে। ইয়াত অসম চৰকাৰৰ পৰা আমি আলাপ আলোচনা কৰি ইয়াত বকলীয়া যিটো হস্পিটেলটো ৰাইজৰ যিবিলাকৰ দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকৰ বেলেগৰ জেগাত যিবিলাকৰ ঠাইত নোযোৱা আগতে ইয়াত বকলীয়া যাতে ভাল ট্ৰিটমেণ্ট সুবিধা পায়, তাৰ কাৰণে 50 বেডেড হস্পিটেল ইয়াত অসম চৰকাৰৰ পৰা চেংচন কৰা হৈ গ'ল। এইটো 20 ক্ৰ'ৰ্ছৰ আঁচনি এইটো আৰম্ভ কৰা হ'ব, সোনকালে টেণ্ডাৰটো কল কৰা হ'ব। স্যাৰ বকলাঘাটত দুটা অভাৱ আছিলে, এটা সাংসদ হৰেণ সিং বে এম্বুলেন্স এখন দিছে, তাৰপিছত এতিয়া ফায়াৰ ব্ৰিগেড এটা যথেষ্টখিনি ফায়াৰ ব্ৰিগেডটো আমাৰ ইয়াত বিধায়ক বিদা সিং লিং ডাঙৰীয়া অসম চৰকাৰৰ পৰা লিখা হৈছে, সেইটো সোনকালে ইয়াত দিয়া হ'ব। কেনেকুৱা পাইছে স্যাৰ মানুহৰ সঁহাৰি? এতিয়া মানুহবিলাক চব ইয়াত ওলাই আহিছে, আপোনালোকে জানে যিটো নেকি আমি কাউন্সিল গোটেই টীমটো আহিছে, গোটেই অফিচাৰ্ছবিলাকত আহি আৰু ৰাইজেও ওলাই আহিছে আমাৰ অভাৱ অভিযোগবিলাকৰ পূৰণ কৰিব বুলি। আৰু ইয়াত লাংফেৰ সমষ্টিটো আপোনালোকে জানে সকলো জাতি জনগোষ্ঠী আছে ইয়াত, অকল কাৰ্বি নহয়, কাৰ্বিও আছে, বেংগলী আছে, বিহাৰী আছে, অসমীয়া আছে, তিৱা আছে, গাৰো আছে, সকলো জাতি জনগোষ্ঠী আছে, আদিবাসীও আছে। গতিকে এইটো সকলো জাতি জনগোষ্ঠীবিলাকৰ ইয়াত এটা বকলীয়াটো স্থায়ী শান্তি হৈছে। আপোনালোকে জানে যে পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, লগতে ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া টীম কাৰ্বি আংলং গঠন কৰাৰ পিছত ইয়াত সকলো জাতি জনগোষ্ঠী এটা স্থায়ী শান্তি আহিছে। স্থায়ী শান্তি যেতিয়া অহাৰ লগে লগে কাৰ্বি আংলঙৰ 26টা সমষ্টিত সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কামবিলাকো হৈ আছে, আপোনালোকে দেখা পাইছে। গতিকে ৰাইজে ওলাই আহিছে, আশীৰ্বাদো দিছে, সহায় সহযোগিতা কৰি আছে। জল জীৱন মিছনৰ স্কিমৰ মাজত অলপ বন্ধ হৈছে, কণ্ট্ৰেক্টৰবিলাকৰ পে'মেণ্ট পোৱা নাই বুলি কৈছে, কিন্তু এতিয়া আকৌ যিবিলাকৰ কাম কৰিছে গোটেইখিনি আমি ৰিভিউ লৈছোঁ আৰু প্ৰপ'জাল দিয়াৰ পিছত কণ্ট্ৰেক্টৰবিলাক আকৌ পে'মেণ্ট দিয়াৰ পিছত এতিয়া কণ্টিনিউ কাম কৰি আছে। এতিয়া এই বছৰৰ ভিতৰত গোটেইখিনি জল জীৱন মিছনত কাৰ্বি আংলঙত সম্পূৰ্ণ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।